এক গুৰুত্বপূৰ্ণ খবৰ নিশা নগৰ সামগ্ৰীত নিৰ্বাচনী হিংসা তিনিটাকৈ কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই নগৰ সামগ্ৰী সমষ্টিৰ সাইদুৰীয়া গাঁও পঞ্চায়তৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় ভাঙিলে দুৰ্বৃত্তই গুণাবুৰী দলংপাৰত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে কংগ্ৰেছৰ কেইবাটাও নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই নিশা এই কাণ্ডক লৈ শংকিত কংগ্ৰেছ কৰ্মীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান যাতে সুস্থ গণতান্ত্ৰিক নিৰ্বাচনৰ ব্যৱস্থা কৰি দিয়ে যেন এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে এতিয়া অঞ্চলজুৰি ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীক অৱগত কৰে স্থানীয় কংগ্ৰেছ কৰ্মীসকলে 12:30 লৈকে আমি ইয়াত বহি আছিলো আমাৰ অফিসত বহি পেলাই আমি ঘৰাঘৰি ঘৰত গলো কিন্তু ৰাতিপুৱা এজন আমাক ফোন মাৰি জনাইছে যে আমাৰ যেটো হেড কেন্দ্ৰ এই সাইদুৰীয়া জিপিৰ দলংপাৰত অনুষ্ঠিত কৰিছিল আমি যিখন পাতিছিল কেন্দ্ৰটো এই কেন্দ্ৰ কোনোবাই দুৰ্বৃত্তই ৰাতি ভাঙি পেলাইছে বা যিবিলাক আমাৰ ইয়াত পোষ্টাৰ আছিল যিবিলাক নেতাৰ হিয়তে ধাৰ কিবা অস্ত্ৰ দি মাজত কাটি দিছে আৰু কেন্দ্ৰ দলিয়ে পেলাই দিছে তে আমি ভাবো আমি অসমৰ মুখ্যমন্ত্ৰীক এটো জনাও যাতে আমাক কোৱালিটি ৰাজনীতি মেইনটেইন কৰিব দিয়ে আমি অসমত আছো আমি সকলো অসমীয়া যাতে ইয়াত কোনো জাতপাতৰ ৰাজনীতি নহয় আৰু যেটো গণতন্ত্ৰৰ অধিকাৰ সেই অধিকাৰখিনি আমাৰ পাব লাগে কেটা কাৰ্যালয় ভাঙিছে আমি এতিয়ালৈকে শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে কিন্তু আমি গোটেইখিনি দেখা নাই আমাৰ ইয়াত অফিসত আহি পেলাই আমি শুনা পাইছো যে 3-4টা কাৰ্যালয় ভাঙিছে আমি ৰাতি 12টা লৈকে ইয়াত আছিলো তেতিয়া ঠিকই আছিল কিন্তু এতিয়া আহি ৰাতিপুৱা গম পালো এইখিনি কথা আপোনালোকে কিবা সন্দেহ হয় কোনে কৰিছে আমি ভাবো যে কালি যিবিলাক ইয়াত মন্তব্য হৈছিল মানে আমাৰ যিবিলাক মানুহ আছে কিছুমান মানুহ আমাৰ উত্তেজিত মানুহ কিন্তু হিয়তক যদি আমাৰ লিডাৰৰ তৰফৰ পৰা কিবা কোৱা যায় হিয়তো এটা কৰিবলৈ সক্ষম হৈ যায় যে হিয়তৰ হাও হৈ যায় যে আমাক একো কৰিব নোৱাৰে আমি এতিয়া বিজেপি কৰ্মী কিন্তু আমি কোৱা নাই যে অমুকে কৰিছে তুমুকে কৰিছে আমি দেখাই নাই কিন্তু আমি ভাবো যে আমাৰ যেটো প্ৰশাসন আছে আমাৰ প্ৰশাসনে যাতে এইটো মানে আমাক উলিয়াই দিয়াৰ চেষ্টা কৰে হেড কেন্দ্ৰ হয় কালি ৰাতি 12টা লৈকে 12:30 লৈকে আমি ইয়াত অফিসতে আছিল 12:30 পিছত যোৱাৰ পিছত আমি গৈ পেলে শুই গলো ইয়াত আৰু কোনো মানুহ নাই ৰাতিপুৱা গম পালো আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে পিছত আৰু খবৰ ললো আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে পিছত আমি আমাৰ এমপিক জনালো জনাৰ পিছত ছাৰে এসপি ছাৰক ফোন কৰিলে ফোন কৰি পেলাই জনাইছে যে পুলিচ আহিব আমি মানে আমাৰ কথা এটাই আমি ইয়াত কোনো হিন্দু মুছলিম বা জাতপাতৰ ৰাজনীতি বিচাৰা নাই আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰো আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে সেই অধিকাৰটো আমি বিচাৰো আমি জাতপাতৰ ৰাজনীতি বিচাৰা নাই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰো আমি উঠি অহা যুৱক আমি এটা বস্তু বিচাৰো আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰো তে সমাজটো বেলেগ ফালে গতি কৰিব গতিকে এইটো নিৰ্বাচনী কাৰ্যালয় এইটো আমাৰ সাইদুৰী এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিহা ভাঙিছে ৰাতি 12:30 ভাঙিছে এইটো নাজানো আমাৰ কালি ইয়াত দুৰ্বৃত্ত ভাঙিছে কালি ইয়াত এটা মিটিং হৈছে বিজেপি আমাৰ আগতে বিজেপিৰ কেন্দ্ৰ আছে আমি মিটিং কৰিছো হিয়তক আমি সহায় কৰিছো মিটিং কৰিবলৈ আমিতো আৰু কেছকাল বিচৰা নাই হিয়তে যেতিয়া মিটিং কৰিছে আমি পুৰা সমৰ্থন জনাইছো হিয়তে আমাৰ ইয়াত আহি পেলাই মিটিং খুলিছে আমাৰ ইয়াৰ পৰা কোনো প্ৰব্লেম হোৱা নাই ভিডিঅ জাৰ্নেলিষ্ট মিনালৰ সহযোগত নগৰৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ।